চেত্ৰী ৰিয়ান পৰাগ এইবিলাক অসমৰ এজন আইডল তেওঁলোকক দেখি পেলাই বহুত খেলুৱৈ আগবাঢ়ি আহিছে চ' যেতিয়া ৱৰ্ল্ড কাপৰ নিচিনা এটা দলত উমা চেত্ৰীয়ে স্থান পাইছে নিশ্চয় এই উমা চেত্ৰী অলৰেডি আজি 1.5 বছৰৰ পৰা ভাৰতীয় ছিনিয়ৰ দলত খেলি আহিছে তেওঁ বিদেশতো কেইবাটাও টুৰ্ণামেণ্ট খেলিছে ভাৰততো ৰেগুলাৰলি খেলি আছে মহিলাৰ ছিনিয়ৰ দলটোত আৰু যেতিয়া ৱৰ্ল্ড কাপৰ দলটোত পালে তাৰ পৰা এটা নতুন মাত্ৰা পাব তেওঁৰ নিজৰ আত্মবিশ্বাস বাঢ়িব আৰু তাৰ লগত অসমৰ মহিলা ক্ৰিকেটাৰখিনিয়ে উৎসাহ পাব উদগনি পাব আৰু অধিক কষ্ট কৰি পেলাই তেওঁলোকে নিজৰ দক্ষতা উন্নত কৰিবলৈ চেষ্টা কৰিব আৰু যিসকল আমাৰ নেতা ৰাজ্যৰ আগত বা আপোনালোকৰ টেলিভিশ্যনৰ আগত বা খুব ভাল কেইখনমান নিউজ পেপাৰ ফ্ৰণ্ট পেজত নিউজ কৰি দিছে যে দেৱজিৎ শইকীয়াই এটা আইন ভংগ কৰিলে এনেকুৱা ধৰণৰ নজিৰ নোহোৱা কথা তেওঁলোকক মই এটাই ৰিকুৱেষ্ট কৰিম যে অলপ পঢ়া শুনা কৰিব লাগে অলপ আগৰ ইনষ্টেঞ্চবোৰ চাব লাগে আৰু বাৰ কাউন্সিলৰ লটো চাব লাগে কনষ্টিটিউশ্যনখন অধ্যয়ন কৰিব লাগে প্ৰপাৰলি আৰু সুপ্ৰিম কোৰ্টে বিভিন্ন সময়ত এই সম্পৰ্কে কেনেকুৱা ধৰণৰ জাজমেণ্ট দি আছে সেইখিনি পঢ়া শুনা কৰি ৰাইজৰ আগত মন্তব্য দিয়াটো উচিত নহ'লে কি হয় সাধাৰণ ৰাইজে তেওঁলোকৰ কথা বিভ্ৰান্ত হয় মানে তৰুণ গগৈ তেতিয়া কংগ্ৰেছৰ মাজত দুটা গ্ৰুপ আছিলে ডিচিডেণ্ট গ্ৰুপ তাৰমানে তেওঁলোকে ভাবি আছিল যে অসমৰ বৰ্তমান মুখ্যমন্ত্ৰীক ৰিপ্ৰেজেণ্ট কৰি মই তালৈ গৈছোঁ আৰু সেইটো সময়ত মুখ্যমন্ত্ৰী আছিলে আন এজন ব্যক্তি এই দুজন ব্যক্তিৰ সংঘাতত মই মাজত এটা হেৰি হ'লোঁ কি কয় বলিকা বক্ৰা বুলি যিটো কয় নহয় এটা স্কেপ গোট হ'লোঁ মই মাজত সেই কথাটোকে আৰু কৈছে যে সেইটো কথা ক'ব পাৰে সেই সময়ত তৰুণ গগৈ আপোনাৰ এটা বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে তাৰ বাবে এনেকুৱা ধৰণৰ এলিগেশ্যন নহয় এইটো তেনেকুৱা নহয় এতিয়া আজিৰ তাৰিখত হৈছে যে মই যিখন বাৰ এছ'চিয়েশ্যন আছিল যিখন বাৰ এছ'চিয়েশ্যনে 180জন মেম্বাৰ লৈ পেলাই আপত্তি কৰি আছে 5,000 এডভোকেট আছে তাৰে ধৰি লওক 80% যাবলৈ আজি ৰাজি কিন্তু 180জনক লৈ পেলাই তেওঁলোকৰ কনষ্টিটিউশ্যনত 100জন হ'লে কোৰাম হয় বুলি কয় এতিয়া 5,000 মেম্বাৰ থকা এটা এছ'চিয়েশ্যনত 100জনৰ অপিনিয়নৰ মতে সেইখন চলি আছে আৰু তাতে কি চলি আছে আপোনালোকে দেখি আছে ৰাজনীতি কৰি আছে ইলেকশ্যন আহি আছে চবৰে নিজৰ এজেণ্ডা আছে ফলত আমাৰ নিজৰ উকিলখিনিক আৰু আমাৰ জুডিচিয়েল ছিষ্টেমটোক তেওঁলোকে বন্ধকত থৈছে মই সেইটো হ'বলৈ দিব খোজা নাই আৰু সেইকাৰণে মই যেতিয়া মই এই কথাবোৰ ক'বলৈ ওলাই আহিছোঁ আৰু এই কথা কোৱাৰ আগতে এটা প্ৰতিনিধিত কিবা এটা ডিবেট হৈছিলে ডিবেট আৰম্ভ হোৱাৰ আগতেই মই ৰিজাইন দিছোঁ কাৰণ মই বাৰ এছ'চিয়েশ্যন যিখন বাৰ এছ'চিয়েশ্যন মই 97ৰ পৰা মেম্বাৰ আছিলোঁ সেইখন বাৰ এছ'চিয়েশ্যন মই ৰিজাইন দি আহি পেলাই সেই বাৰ এছ'চিয়েশ্যনৰ উল্টা এটা ষ্টেণ্ড লৈ পেলাই মই কথাখিনি কৈ আছোঁ আৰু আজিও কৈ থাকিম আৰু ভৱিষ্যতে কৈ থাকিম আৰু তাৰ কাৰণে যদি কণ্ট্ৰভাৰ্চিত মোক টানি আনে মই কণ্ট্ৰভাৰ্চিত সোমাম আৰু উচ্চ ন্যায়ালয়ে মোৰ ফেভাৰতে অৰ্ডাৰ দিব কিহৰ কাৰণে দিব কাৰণ মই আইনৰ ভিত্তিত কামবিলাক কৰি আছোঁ এতিয়া মোৰ এটা ডাঙৰ কথা হ'ল যে গুৱাহাটী উচ্চ ন্যায়ালয়খন নৰ্থ গুৱাহাটীলৈ যাব লাগে সেইটোত মই একদম ক্লিয়াৰ ষ্টেণ্ড লোৱা আছে যিটো ষ্টেণ্ড মই অসম চৰকাৰ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যিটো ষ্টেণ্ড তাৰ লগত মই একমত হৈ পেলাই আগবাঢ়ি গৈ আছোঁ আৰু ইয়াৰ উদ্দেশ্য এটাই তাতে কাৰণ মোৰ পাৰ্চনেল একো নহয় মই ভাঙাগড়ত থাকোঁ নৰ্থ গুৱাহাটীলৈ যাওঁতে মোৰো যথেষ্ট দূৰ হয় এতিয়া ধৰি লওক মই আধা ঘণ্টাত পাওঁ তেতিয়া হয়তো মোৰ 45 মিনিট লাগিব চ' পাৰ্চনেল ডিফিকাল্টি বা পাৰ্চনেল বেনিফিটৰ কাৰণে মই একো কৰা নাই আমাৰ আগন্তুক যিখিনি এডভোকেট হ'ব আজিৰ তাৰিখত যদি আমি চাওঁ 2005 চনৰ পৰা যিবিলাক এডভোকেটে মেম্বাৰশ্বিপ লৈছে বাৰ এছ'চিয়েশ্যনত তেওঁলোকে কাৰো বহাৰ জেগা নাই তেওঁলোকক কোনো বহিবলৈ সুবিধা দিব পৰা নাই আমাৰ আজিৰ তাৰিখত অফিচিয়েলি ক'বলৈ গ'লে 30জন জাজৰ জেগা আছে আজিৰ তাৰিখত 30জন জেগা বহিবলৈ কোৰ্ট ৰুম নাই আমাৰ জাষ্ট 7জনমান জাজে আজিৰ তাৰিখত এটা তেওঁলোকে অফিচিয়েল কোৱাৰ্টাৰ পায় আৰু বাকীসকল জাজে নিজে এতিয়াও ফ্লেটত থাকে অৰ্থাৎ তেওঁলোকক আমি সাধাৰণ ৰাইজৰ মাজলৈ ঠেলি দিছোঁ য'ত তেওঁলোকৰ ছিকিউৰিটিৰ কথা থাকে চ' আজিৰ তাৰিখত জাজসকলৰ প্ৰপাৰ একমডেশ্যন নাই জাজসকলৰ বহাৰ কাৰণে প্ৰপাৰ কোৰ্ট ৰুম নাই এডভোকেট প্ৰায় এতিয়া আজিৰ তাৰিখত 5,000 এডভোকেট হয় 5,000 এডভোকেট গুৱাহাটী উচ্চ ন্যায়ালয়ত প্ৰেক্টিছ কৰি আছে তেওঁলোকক বহিবলৈ 500 ছিটো আমি দিব পৰা নাই আজিৰ তাৰিখত যদি আমি চাওঁ গাড়ী পাৰ্কিঙৰ পৰা আৰম্ভ কৰি বিভিন্ন সমস্যা আছে এডভোকেট এজনে আজিকালি যেতিয়া কোৰ্টলৈ যায় অকল কোৰ্ট ৰুমত কেছ নকৰে তেওঁলোকে লেপটপটো লৈ অনলাইনতো কেছ কৰিব লগা হয় চ' তেওঁলোকে ক'ত ফুটপাথত থিয় হৈ পেলাই কেছ কৰিব নেকি এতিয়া কেইজনমান এডভোকেট আছে আপোনালোক ফুটপাথত থিয় হৈও বাইক দিয়ে ডাঙৰ কথা কয় তেওঁলোকৰ পঢ়া শুনা কি কৰিছে মই নাজানো এনেকুৱা 2-এজন এডভোকেটে মোৰ বিষয়ে অপিনিয়ন দি আছে যে মই এইটো কেছত এপিয়াৰ কৰিব পাৰোঁ এইটো কেছত নোৱাৰোঁ আৰু একেধৰণৰ অসুবিধা মোৰ 2014তো আহিছিলে আপোনালোকে যদি জানে প্ৰেছ ক্লাবত মই এখন ডাঙৰ প্ৰেছ কনফাৰেঞ্চ কৰিছোঁ এই প্ৰেছ ৰিলিজটোকে মই জাজক দিলোঁ এইবাৰ সেইটোতো এই কথাখিনিয়ে মই কৈছিলোঁ সেইটো সময়ত মই কলিকতালৈ গৈছিলোঁ CBI কেছ এটা নিউজ চেনেল এটাৰ এজন ডাইৰেক্টৰক ৰিপ্ৰেজেণ্ট কৰে সেইটো সময়ত সেই সময়ৰ মুখ্যমন্ত্ৰীয়ে মোক বেয়া পালে সেইটোত কনফ্লিক্ট হ'ব পাৰে
তেওঁ মোৰ উলিয়াই দিয়াৰ ৰাইট আছে, কিন্তু মোৰ এইটো নহয় যে মই তালৈ যাব নোৱাৰোঁ। মই কোনো ধৰণৰ আনএথিকেল কাম কৰা নাছিলোঁ, কাৰণ কলিকতাত হোৱা কেছ এটা অসমৰ এডিশ্যনেল এডভোকেট জেনেৰেল আছিলোঁ মই, এতিয়া মোৰ যোৱাত কোনো বাধা নাই। উমৰাংচুৰ ওচৰত NC হিলছ অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিলে 3000 বিঘা মাটি এটা পাৰ্টিকুলাৰ চিমেণ্ট ফেক্টৰীত তেওঁলোকক প্লাণ্টটো বহাবলৈ অনুমোদন দিছে, আৰু সেই বিষয়ত এটা গোচৰ গুৱাহাটী উচ্চ ন্যায়ালয়ত চলি আছে। যিহেতু গোচৰটোত মই অসম চৰকাৰক হৈ পেলাই এখন এফিডেভিট দিছোঁ আৰু NC হিলকো মই ৰিপ্ৰেজেণ্ট কৰি আছোঁ। আজিৰ তাৰিখত এফিডেভিটখন দিয়া হৈছে, এতিয়া বিপৰীত পক্ষক এফিডেভিটখনৰ ওপৰত তেওঁলোকৰ মন্তব্য দিবলৈ, ৰিপ্লাই এফিডেভিট দিবলৈ তেওঁলোকক সুবিধা দিছে। কেছটো 3 সপ্তাহ পিছত অৰ্থাৎ 24 ছেপ্টেম্বৰ তাৰিখে পুনৰ এইটো লিষ্টেড হ'ব। চ' যিহেতু কেছটো আজিৰ তাৰিখত চলি আছে আৰু চাব জুডিচ হৈ আছে, এই সম্পৰ্কে মই আজিৰ তাৰিখত কোনো ধৰণৰ মন্তব্য দিবলৈ চেষ্টা নকৰোঁ। উচ্চ ন্যায়ালয়ত 2খন বাৰ এছ'চিয়েশ্যন আছে, এখন হৈছে গুৱাহাটী এডভোকেটছ বাৰ এছ'চিয়েশ্যন আৰু গুৱাহাটী হাইকোৰ্ট বাৰ এছ'চিয়েশ্যন। আনখন বাৰ এছ'চিয়েশ্যনত মই মেম্বাৰশ্বিপটো এনেই ল'ব পাৰোঁ, আৰু হাইকোৰ্টত প্ৰেক্টিছ হ'বলৈ কোনো এছ'চিয়েশ্যনৰ মেম্বাৰশ্বিপ দৰকাৰ নাই। লাইচেঞ্চখন লাগিব বাৰ কাউন্সিলক, আছাম বা যিখন আমাৰ নৰ্থ ইষ্টৰ বাৰ কাউন্সিল তাৰ লাইচেঞ্চখন লাগে। সেই লাইচেঞ্চখন মোৰ হাতত আছে। চ' যেতিয়ালৈকে লাইচেঞ্চখন থাকিব, মই ভাৰতৰ যিকোনো কোৰ্টত গৈ প্ৰেক্টিছ কৰি থাকিব পাৰিম, আৰু মোৰ প্ৰেক্টিছ কৰাটোহে মোৰ উদ্দেশ্য। কোনো বাৰ এছ'চিয়েশ্যনত সোমাই পলিটিক্স কৰা, বাৰ এছ'চিয়েশ্যনৰ প্লেটফৰ্ম লৈ মই কংগ্ৰেছৰ টিকেট লোৱা, BJPৰ টিকেট লোৱা, AGPৰ টিকেট লোৱা, এইবিলাক কাম মই নকৰোঁ। আৰু মোৰ নিজৰ এখন ফিল্ড আছে, মই নিজৰ ফিল্ডত কাম কৰা মানুহ। মোৰ এই 14ৰ প্ৰসংগতে এটা প্ৰশ্ন, মোৰ শেষ প্ৰশ্ন। 14ত আপোনাক মুখ্যমন্ত্ৰীয়ে বেয়া পালে, সেইকাৰণে এডিশ্যনেল এডভোকেট জেনেৰেলৰ পৰা আঁতৰাই দিলে। হয়, কিন্তু এতিয়া কথাটো এনেকুৱা ওলাইছে যে হিমন্ত বিশ্ব শৰ্মা বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ আশীৰ্বাদ আছে আপোনাৰ ওপৰত, আৰু সেইকাৰণে এই পদটোত আপুনি অধিষ্ঠিত হৈ থাকিব পাৰিছে। ইমান বিতৰ্ক নহয় অভিযোগ। নাই, এইটো অভিযোগ নহয়। আপুনি জানে নেকি যে এডভোকেট জেনেৰেলত কিবা হেৰি কৰে? এডভোকেট জেনেৰেল, চলিচিটৰ জেনেৰেল, এটৰ্নি জেনেৰেল, দিজ আৰ অল পোষ্ট অন দ্য বেচিছ অফ ডক্ট্ৰিন অফ প্লেজাৰ। অৰ্থাৎ আপুনি এজন উকিল ল'ব, আপোনাৰ এটা কেছ হৈছে, আপুনি এজন উকিল ল'ব, আপুনি আপোনাৰ মতে ল'বনে আপোনাক কোনোবাই কোৱা মতে ল'ব? হা, আপোনাৰ মতে ল'ব। চ' যেতিয়া অসম চৰকাৰে এজন এডভোকেট জেনেৰেল লয়, অসম চৰকাৰে নিজৰ মতে ল'ব লাগিব। ডেট ডিছক্ৰিপশ্যন ইজ গিভেন। সেইকাৰণে কি কয়, আমাৰ পষ্টটোত কোনো এপ্লিকেশ্যন নহয়, কোনো ৰিক্ৰুইটমেণ্ট প্ৰচেছ নাই। ইট ইজ বেছড অন দ্য ডক্ট্ৰিন অফ প্লেজাৰ। অৰ্থাৎ যাক ল'ব খোজে সেই প্লেজাৰৰ মতে ল'ব পাৰে, যোনে প্লেজাৰ নাথাকে আঁতৰাই দিব পাৰে। সেইকাৰণে যদি এডভোকেট জেনেৰেল আঁতৰাইও দিয়ে বা এডিশ্যনেল এডভোকেট আঁতৰাই দিয়ে, তাৰ বিষয়ে কোনো কেছ নহয় কোৰ্টত যে মোক কিয় নটিচ নিদিলে, মোক কিয় প্ৰচিডিংছ ড্ৰ কৰি নতৰালে। তৰুণ গগৈয়ে মোক 1 মিনিটত আঁতৰাই দিছিলে, মই কিবা আপত্তি কৰিলোঁ নেকি? কাৰণ তেওঁ মোৰ ওপৰত কনফিডেঞ্চ নোহোৱা হৈ গ'ল। চ' ৰাইটলি তেওঁ নিজৰ ৰাইটটো এক্সাৰচাইজ কৰিছে, আৰু মই সেইটো সন্মান কৰিব লাগিব। আপুনি আপোনাৰ উকিল, আজি এটা কেছ চলি আছে, আপোনাৰ উকিল যেনে ভাল ৰিজাল্ট দি আছে, কেতিয়াবা কেইদিনমানৰ পিছত ভাল ৰিজাল্ট নিদিয়া হ'লে আপুনি বেলেগ এজন উকিলৰ ওচৰত যাব পাৰে। সেই উকিলজনে কিবা আপত্তি কৰিব পাৰিব নেকি? এডভোকেট জেনেৰেলৰ পষ্টটো ঠিক তেনেকুৱা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।